নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ গুৱাহাটীৰ বানপানীক লৈ হাত দাঙিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTM বিশ্ববিদ্যালয়ক জগৰীয়া কৰিলে গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ গুৱাহাটী মহানগৰীত যোৱা 2-3 দিন ধৰি যি হাৰত বানপানী হৈ আছে কৃত্ৰিম বানপানীৰ বাবে গুৱাহাটী মহানগৰীৰ ৰাইজৰ যি হাৰাশাস্তি হৈ আছে আৰু সেই কৃত্ৰিম বানপানীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া গুৱাহাটীৰ বানপানী সমস্যাক লৈ হাত দাঙিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বানপানী সমস্যাক লৈ দায় কৰা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ USTM দিল্লী পাব্লিক স্কুলৰ বাবে গুৱাহাটীত পানী হৈছে এক অদ্ভুত মন্তব্য গুৱাহাটীৰ বানপানী সমস্যাৰ বাবে দুখ জাপিলে USTM দিল্লী পাব্লিক স্কুলক মেঘালয়ৰ পৰা অহা পানীৰ বাবে হৈছে গুৱাহাটীত বানপানী অতিমাত্ৰা পানী বহন কৰাৰ ক্ষমতা গুৱাহাটীৰ নলাৰ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ স্মাৰ্ট চিটিয়ে বহন কৰিব নোৱাৰে বৰষুণৰ পানী ইয়াৰ বাবে আমি নেক্সট লেভেলৰ স্মাৰ্ট চিটি বনাব লাগিব গুৱাহাটী মহানগৰীক বৰ্তমানতকৈ দুগুণ ডাঙৰ নলা নৰ্দমা নিৰ্মাণ কৰিলেহে নিয়ন্ত্ৰণ হ'ব কৃত্ৰিম বান মেঘালয়ত অপৰিকল্পিতভাৱে গঢ়ি উঠা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে গুৱাহাটীত বানপানী হয় গুৱাহাটীৰ বানপানীক লৈ এইদৰে দায় কৰা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ বাংলাদেশৰ পৰিস্থিতিক লৈ অৱশেষত মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা হ'ব পাৰে অসমীয়াৰ 2041 চনত সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ বাংলাদেশৰ পৰিস্থিতিক লৈ মন্তব্য কৰি এইদৰে প্ৰতিক্ৰিয়া দিয়ে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ দৰে হেনো পৰিস্থিতি হ'ব অসমৰ জনসাধাৰণৰ অসমীয়াৰ পৰিস্থিতি হ'ব বাংলাদেশৰ দৰে 2041 চনত হ'ব হিন্দু সমাজ নাইকিয়া হ'ব অসমত বাংলাদেশৰ হিন্দুসকলৰ দৰে অৱস্থা হ'ব পাৰে অসমীয়াৰ 2041 চনত সংখ্যালঘুত পৰিণত হ'ব অসমৰ হিন্দু সমাজ অগ্নিগৰ্ভ বাংলাদেশক লৈ বিস্ফোৰক প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ পৰিস্থিতি দেখি 2041 চনৰ অসমৰ ভৱিষ্যতক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শেখ হাছিনাৰ নেতৃত্বত বাংলাদেশত নিৰ্মূল হৈছিল উত্তৰ পূবৰ সন্ত্ৰাসবাদী গোট অশান্ত জৰ্জৰ বাংলাদেশৰ পৰা অসমত অনুপ্ৰৱেশকাৰী বৃদ্ধিৰ আশংকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশত ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি দিয়া হৈছে বুলি খবৰ শুনিছোঁ এই অনিশ্চিত সময়ত যেতিয়া আমি বাংলাদেশৰ সৈতে আমাৰ সীমান্তক লৈ যথেষ্ট সতৰ্ক হৈ আছোঁ সাৱধানতা অৱলম্বন কৰিছোঁ এই সময়খিনিত মোৰ মনটো 2041 চনৰ ভৱিষ্যতৰ অসমখনলৈ গতি কৰিছে আজিৰ এই সময়ক জয় কৰিবলৈ অপাৰ শক্তি আৰু ধৈৰ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশৰ দৰে অসমৰ পৰিস্থিতি হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আমাৰ ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ বাবে আমাক শক্তি যোগাওক অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ শেখ হাছিনাৰ পৰা শিক্ষা লোৱাটো দৰকাৰ বাংলাদেশৰ জনতাই যিদৰে শেখ হাছিনাক বাংলাদেশৰ পৰা খেদি পঠিয়ালে যিদৰে বাংলাদেশৰ ৰাইজে শেখ হাছিনাক দেশৰ পৰা বাহিৰ কৰিলে ঠিক একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইদৰে বাহিৰ কৰিব জনতাই মুছলমানক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে অনা নিয়মক লৈও সৰব বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ শেখ হাছিনাৰ পৰা শিক্ষা লোৱাটো দৰকাৰ বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ আন সাংসদসকলতকৈ গৌৰৱ গগৈ পৃথক পুনৰ তাকেই প্ৰমাণ কৰি দেখুৱালে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটী মহানগৰীৰ ভয়ংকৰ কৃত্ৰিম বান সদনত সৰব সাংসদ গৌৰৱ গগৈ গুৱাহাটী মহানগৰীৰ ভয়ংকৰ কৃত্ৰিম বানক লৈ সদনত সৰব দেখা গ'ল গৌৰৱ গগৈক মহানগৰীৰ ভয়াৱহ কৃত্ৰিম বানৰ প্ৰসংগ উত্থাপন লোকসভাৰ মজিয়াত
জৰুড GS ৰোডৰ পৰা আদি কৰি প্ৰতিটো প্ৰান্তৰ বিৱৰণ দিলে সাংসদগৰাকীয়ে। গুৱাহাটীৰ বিভিন্ন পথত নিশা এপৰলৈকে আবদ্ধ হৈ আছিল অসংখ্য লোক। সকলো নলা নৰ্দমা ট্ৰেফিক ব্যৱস্থা অচল হৈ পৰিছিল বুলি মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। বতৰৰ পূৰ্বানুমান বিকল্প পথ এতিয়া সময়ৰ আহ্বান। গুৱাহাটীৰ আশে পাশে বহু পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা অধিক। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে নিম্ন সদনত উত্থাপন কৰিলে গুৱাহাটী মহানগৰীৰ বান প্ৰসংগ। এনে ভয়ংকৰ প্ৰতিকূলতাৰ পূৰ্বে জাননী ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান গৌৰৱৰ। গুৱাহাটী মহানগৰীৰ ভয়ংকৰ কৃত্ৰিম বানক লৈ এইদৰে সদনত সৰব হোৱা দেখা পোৱা গ'ল কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। অসমৰ আন সাংসদসকলতকৈ যে গৌৰৱ গগৈ পৃথক তাকেই প্ৰমাণ কৰি দেখুৱালে সদনত গৌৰৱ গগৈয়ে। দিবলৈছোঁ অন্য এটা খবৰ। গুৱাহাটীত কৃত্ৰিম বান হোৱাটো ভাল হৈছে। পুনৰ গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতিক লৈ অদ্ভুত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ। গুৱাহাটীৰ বান পৰিস্থিতিক লৈ উদ্ভট মন্তব্য ৰাজনৈতিক নেতাৰ। গুৱাহাটীত কৃত্ৰিম বান হোৱাটো বোলে ভাল হৈছে, অদ্ভুত মন্তব্য। বানপানী হোৱাৰ পাছত উন্নত হৈ গ'ল গুৱাহাটী মহানগৰ। বান হোৱাৰ বাবে গুৱাহাটীখন পৰিষ্কাৰ হ'ল বুলি মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ পাছতে ৰাজ্যজুৰি এতিয়া তীব্ৰ চৰ্চা। লগতে তেওঁ ক'লে নলা নৰ্দমাবোৰৰ জাবৰ পানীত ওলাই গৈছে। গুৱাহাটীৰ বান পৰিস্থিতিক লৈ উদ্ভট মন্তব্য এইবাৰ বিশ্বজিৎ দৈমাৰীৰ। অশোক সিংগালৰ পিছত আজি বিশ্বজিৎ দৈমাৰীয়ে এক অদ্ভুত মন্তব্য কৰে গুৱাহাটী মহানগৰীৰ বানপানীক লৈ। দিবলৈছোঁ পৰৱৰ্তী খবৰ। বাংলাদেশত ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাক এতিয়া হত্যা কৰা হৈছে। আৱামী লীগ পাৰ্টিৰ 29জন নেতাৰ মৃতদেহ উদ্ধাৰ হৈছে বাংলাদেশত। ৰাজনৈতিক নেতাক আক্ৰমণৰ লক্ষ্য এইবাৰ প্ৰতিবাদকাৰীৰ। শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগ পাৰ্টিৰ 29জন নেতাৰ মৃতদেহ উদ্ধাৰ। ভয়ংকৰ ৰূপ লৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে। ভয়ংকৰ ৰূপ। বাংলাদেশত শীঘ্ৰে গঠন হ'ব অন্তৱৰ্তীকালীন চৰকাৰ। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা নিৰ্বাচিত নোবেল বিজয়ী মহম্মদ ইউনুছ। এই সিদ্ধান্ত গ্ৰহণ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুখীয়া লোকৰ বেংকাৰ নামেৰেও পৰিচিত মহম্মদ ইউনুছ। বাংলাদেশৰ পৰা ইটোৰ পিছত সিটো মৃত্যুৰ খবৰ আহি আছে। এইবাৰ বাংলাদেশত 29জনকৈ ৰাজনৈতিক নেতাৰ মৃতদেহ উদ্ধাৰ হৈছে। দিবলৈছোঁ এটা ভাল খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাল ঘোষণা। আৰক্ষী আৰু বন বিভাগত নতুন নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পুনৰ চৰকাৰী চাকৰিক লৈ আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ জাৰি কৰিছে ৰাজ্যবাসীলৈ। অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি। বন বিভাগত 600জন নতুন জোৱান নিযুক্তি দিব ৰাজ্য চৰকাৰে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিয়া হ'ব এই নিযুক্তি। বন বিভাগত দিয়া হ'ব নিযুক্তি। প্ৰতি বছৰে নতুন যুৱকক আদৰণি জনাব বন বিভাগত। অক্টোবৰত আৰম্ভ হ'ব অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া। 10 মে'ত সমাপন কৰা হ'ব নতুন নিযুক্তি। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। দেৰগাঁৱত বন সুৰক্ষা বাহিনীৰ দীক্ষান্ত সমাৰোহত ঘোষণা মুখ্যমন্ত্ৰীৰ। অক্টোবৰত উদ্বোধন কৰা হ'ব দেৰগাঁৱৰ নতুন পুলিচ একাডেমি। অসম আৰক্ষী আৰু বন বিভাগত দিয়া হ'ব নতুন নিযুক্তি। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। গৌৰৱ গগৈৰ পিছত লোকসভাত অসমৰ বান পৰিস্থিতিক লৈ সৰব হোৱা দেখা গ'ল ধুবুৰীৰ নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। পুনৰ লোকসভাৰ মজিয়াত বান সমস্যাক লৈ সৰব ৰকিবুল হুছেইন। লোকসভাৰ মজিয়াত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ তথ্য দাঙি ধৰিলে ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে বাৰে বাৰে উত্থাপন কৰিছে অসমৰ বান সমস্যা। পুনৰ লোকসভাৰ মজিয়াত বান সমস্যাক লৈ সৰব হ'ল ৰকিবুল হুছেইন।
পৰ্যবেক্ষণ কৰি নহয় গ্ৰাউণ্ড ৰিয়েলিটি পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন বান পৰ্যবেক্ষণ কৰিবলৈ অসমলৈ বিশেষ দল প্ৰেৰণ কৰাৰ আহ্বান ৰকিবুল হুছেইনৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী সাংসদ ৰকিবুল হুছেইনৰ এবাৰ বানত একেলগে শ বিঘা ভূমি জাহ যায় তাৰ পিছতো কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়ে পুনৰ লোকসভাৰ মজিয়াত অসমৰ বান পৰিস্থিতিক লৈ এইদৰে সৰব হোৱা দেখা পোৱা গ'ল ধুবুৰীৰ নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন